নমস্কাৰ, আশা কৰোঁ আপোনালোক আটাই ভালে কুশলে আছে। আপুনি হয়তো জ্ঞাত যে ৱৰ্ল্ড ইকনমিক ফৰামৰ এটা ৰিপৰ্ট অনুসৰি 2025 চনৰ ভিতৰত 97 মিলিয়ন নতুন জবৰ নতুন চাকৰিৰ সৃষ্টি হ'ব আৰু 85 মিলিয়ন জব শেষ হৈ যাব, ডিছপ্লেচ হৈ যাব। কিয় এইটো হ'ব আপুনি সুধিলে ইয়াৰ উত্তৰ এইটোৱে হ'ব যে নতুন আৱিষ্কাৰ, প্ৰযুক্তিবিদ্যাৰ যি নতুন আৱিষ্কাৰ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, অপেন এআই এটা নতুন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স তৈয়াৰ কৰিছে, যিটো নাম ChatGPT। আৰু ChatGPT লঞ্চ হোৱাৰ লগে লগে পৃথিৱীত এক ধৰণৰ সলকনিৰ সৃষ্টি হৈছে। বহুত জবৰ ক্ষেত্ৰত আকাংক্ষাই দেখাই দিছে যে জববোৰ থাকিব নে নাথাকে, কাৰণ আগত মানুহে কৰা কামবোৰ এতিয়া মেচিনে কৰিব আৰম্ভ কৰিছে। আমি জানো হওক যে কোনবোৰ জব ভৱিষ্যতলৈ সংকুচিত হোৱাৰ সম্ভাৱনা আছে, কাৰণ যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল অভিভাৱকে সেইসকল কোৰ্চ কৰিব খোজে তেওঁলোকে সাৱধান হোৱা উচিত, কাৰণ ভৱিষ্যতৰ দিনত এইবিলাক জবত কম্পিটিশ্যন বহুত বেছি হ'ব আৰু তাৰ ঠাইত নতুন নতুন জবৰ সৃষ্টি হ'ব। আমি সেইটোও জনা উচিত যে এইটোৰ প্ৰথম উদাহৰণ নহয়। ইয়াৰ আগতেও যদি আমি চাওঁ তেতিয়াহ'লে মেচিনৰ আৱিষ্কাৰে বহুত মানুহৰ চাকৰি ইতিমধ্যে ধ্বংস কৰিছে। যেতিয়া ঘোঁৰাৰ গাড়ী চলাইছিল মানুহে, কিন্তু গাড়ীৰ আৱিষ্কাৰ হোৱাৰ লগে লগে ঘোঁৰাৰ গাড়ী চলোৱা মানুহৰ চাকৰি শেষ হৈ গ'ল। যেতিয়া স্মাৰ্টফোন আৱিষ্কাৰ হ'ল তেতিয়া আগতে লেণ্ডলাইন ফোন অপাৰেটৰ কৰা সকলো চাকৰি গুচি গ'ল। ATM অহাৰ ফলত যিবিলাক বেংকত টেলাৰে কাম কৰিছিল কেছ ট্ৰেনজেকশ্যন কৰিবলৈ, সেইবিলাক চাকৰি লাহে লাহে কমি আহিলে। ঠিক এইদৰে এনেকৈ অলেখ উদাহৰণ আছে যে মেচিনৰ আৱিষ্কাৰে মানুহৰ যি চাকৰিৰ ক্ষেত্ৰত এক আশংকাৰ সৃষ্টি কৰিছে বা সংকোচন আনিছে। কোনবিলাক নতুন জব সৃষ্টি হ'ব যাতে আমি নিজক সেইমতে প্ৰশিক্ষিত কৰিব পাৰোঁ আৰু অনাগত দিনত আমি তাৰ যি সুবিধা, তাৰ যি এডভান্টেজ সেইটো ল'ব পাৰোঁ। কিছু বছৰ আগতে টাইপিং শিকাটো বাধ্যতামূলক আছিল কোনোবা এটা চাকৰিত জইন কৰিবলৈ, কিন্তু যেতিয়া কম্পিউটাৰৰ আৱিষ্কাৰ হ'ল, কম্পিউটাৰৰ যেতিয়া সম্প্ৰসাৰণ হ'ল, তেতিয়া টাইপিংটো একেবাৰে নোহোৱা হৈ গ'ল আৰু আজিৰ দিনত মানুহে চাকৰিত কৰিবলৈ কম্পিউটাৰ জনাটো বাধ্যতামূলকৰ দৰে হৈ পৰিছে। কিন্তু ভৱিষ্যতে কম্পিউটাৰ নহয়, ভৱিষ্যতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স জনাটো বাধ্যতামূলক হৈ পৰিব। গতিকে আমি জানো হওক কোনবোৰ চাকৰি ভৱিষ্যতলৈ শেষ হোৱাৰ সম্ভাৱনা আছে বা কম হোৱাৰ সম্ভাৱনা আছে আৰু কোনবোৰ নতুন চাকৰি সৃষ্টি হ'ব, জানো হওক। টেকনিকেল জব কোডাৰ, কম্পিউটাৰ প্ৰগ্ৰামৰ, ছফ্টৱেৰ ইঞ্জিনিয়াৰ, ডাটা এনালিষ্ট, এইবোৰ কাম এআইয়ে কৰিব। তাৰপিছত আছে মিডিয়া জব, সাংবাদিকতাৰ জব, সৰু সৰু সাংবাদিকৰ জববোৰ, এডভাৰটাইজিং, কণ্টেণ্ট ক্ৰিয়েশ্যন বা টেকনিকেল ৰাইটিং, জাৰ্নেলিজিম, এইবোৰো শেষ হোৱাৰ সম্ভাৱনা দেখা দিছে। তাৰপিছত আছে লিগেল ইণ্ডাষ্ট্ৰী জব, য'ত আইনগত বিষয়, পেৰা লিগেলছ আৰু লিগেল এছিষ্টেন্স, এইবোৰ আপুনি উকিলক কৈ সুধিব নালাগে, আপুনি নিজে ChatGPTত টাইপ কৰি দিলে আপোনাক লিগেল এডভাইচ দি দিব। আৰু তাৰপিছত আছে মাৰ্কেট ৰিচাৰ্চ এনালিষ্ট। ৰিচাৰ্চটো শেষ হোৱাৰ নিচিনাই হ'ব, কাৰণ বিগ ডেটা, বহুত মিলিয়ন মিলিয়ন ডেটা কম্পিউটাৰে কিছু ছেকেণ্ডত তাৰ যিটো পেটাৰ্ণ সেইটো এনালাইজ কৰি এটা ৰিজাল্ট দি দিয়ে, যিটো মানুহে বছৰ বছৰ কাম কৰিও তাৰ পেটাৰ্ণটো উলিয়াওঁত বহুত প্ৰব্লেম হৈ যায়, বহুত সমস্যাৰ সন্মুখীন হয়। কিন্তু মেচিনে যি বিগ ডেটা, যিবিলাক পাইথন, এইবিলাকৰ সহায়ত অতি সহজতে যি ৰিচাৰ্চ, মাৰ্কেট এনালিষ্ট এইবিলাক কাম কৰিব পাৰে। গতিকে এই মাৰ্কেট এনালিষ্ট কামটো সংকুচিত হোৱাৰ সম্ভাৱনা দেখা দিছে। তাৰপিছত আছে টিচাৰ, আগত যদি 10জন টিচাৰ লাগিছিলে, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অহাৰ ফলত সেই কামখিনি 2জন বা 3জন শিক্ষকে কৰিব পাৰিব, কাৰণ
এতিয়া যি কুৱেশ্যন পেপাৰ ছেট কৰা, তাৰপিছত বহুত প্ৰেজেণ্টেশ্যন বনোৱা, আগত যি ঘণ্টাৰ পিছত ঘণ্টা সময় অতিক্ৰম কৰি বনাব লাগিছিল, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অহাৰ ফলত এইবোৰ একদম 2 মিনিটতে বনাব পাৰে। গতিকে শিক্ষকৰ চাকৰিৰ ক্ষেত্ৰতো কিছু সমস্যা সন্মুখীন হ'ব ভৱিষ্যতলৈ। তাৰপিছত ফাইনেন্সিয়েল জব, এই চেক্টৰটোত আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হ'ব মানুহে। কাৰণ এতিয়া অট'মেশ্যন আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আগত 100জন কৰা মানুহৰ কামটো এতিয়া 10জন মানুহে কৰিব পৰা কৰি দিছে। এটা ক্লিক কৰি দিলে সকলোবোৰ হৈ যায়। জাৰ্নেল পষ্টিং, কোনটো কি হ'ব কি নহ'ব, যি ফিনান্সিয়েল ৰিচাৰ্চ আৰু এনালিষ্ট, গোটেইখিনি এখন ৰিপৰ্টত বনাবলৈ কিছু মিনিটৰ সময় লাগে, মিনিটো নালাগে, ছেকেণ্ডত ওলাই যায় ৰিপৰ্ট। গতিকে ফিনেন্স আৰু একাউণ্ট ছেক্টৰত কাম কৰাটো কিছু ৰিস্ক হৈ গৈছে ভৱিষ্যতলৈ। তাৰপিছত আছে ট্ৰেডাৰ্ছ, যিবিলাক ষ্টক শ্বেয়াৰ মাৰ্কেটত কাম কৰে। ষ্টক শ্বেয়াৰ মাৰ্কেটত মানুহে যিটো শিকি বুজি কৰে, কিন্তু এআইয়ে এইটো অতি কম সময়ৰ ভিতৰত এটা প্ৰপাৰ ৰিজাল্ট, যি পেটাৰ্ণ, এইটো ফ'ল' কৰি দি দিব পাৰে। তাৰপিছত আছে আমাৰ গ্ৰাফিক ডিজাইনাৰ। গ্ৰাফিক ডিজাইনাৰে যিটো কাম ঘণ্টাৰ পিছত ঘণ্টা পৰিশ্ৰম কৰি উলিয়াব লাগে এখন ফটো, আপুনি ChatGPT-ত কৈ দিয়ক মোক এখন এনেকুৱা ফটো লাগে, আপোনাক 3 ছেকেণ্ডৰ ভিতৰতে এখন ভাল ফটো দেখাই দিব। তাৰপিছত আছে একাউণ্টেণ্ট। একাউণ্টছৰ জবটো সংকুচিত হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত কাষ্টমাৰ ছাৰ্ভিচ এজেণ্টছ, আপুনি যদি কিবা প্ৰব্লেম হয় আপুনি কাষ্টমাৰ কেয়াৰ ছাৰ্ভিচত ফোন কৰে, কিন্তু ভৱিষ্যতলৈ এইবিলাক মানুহ নাথাকিব, ইয়াত চব মেচিন থাকিব, আৰু আপুনি ক'বই নোৱাৰিব যে আপুনি মানুহৰ লগত কথা পাতি আছে নে মেচিনৰ লগত কথা পাতি আছে। চ' এই কাষ্টমাৰ ছাৰ্ভিচ যি ইণ্ডাষ্ট্ৰী, এইটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। থাকিব, মানুহে চলাব, কম সংখ্যক মানুহে। আৰু জানো হওক কেনেকুৱা কাম ভৱিষ্যতলৈ সৃষ্টি হ'ব। ইণ্টেলিজেন্সে চাকৰি সৃষ্টি কৰিব, গতিকে সকলোবোৰ চাকৰি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ লগত জড়িতই হ'ব। প্ৰথমটো হৈছে AI প্ৰডাক্ট মেনেজাৰ। এইটো কি হয় আপুনি গুগলত চাব আৰু আপুনি জানিব পাৰিব। তাৰপিছত AI ৰিচাৰ্চ চাইণ্টিষ্ট, এই জবটো ভৱিষ্যতলৈ বহুত ডিমাণ্ড হ'ব। তাৰপিছত বিগ ডেটা ইঞ্জিনিয়াৰ, য'ত মিলিয়ন ট্ৰিলিয়ন ডেটাৰ কাম কৰিব লাগে, তেনেকুৱা কামত চাহিদা বাঢ়িব। তাৰপিছত বিজনেছ ইণ্টেলিজেন্স ডেভেলপাৰ, আপোনালোকে গুগলত চাব এইবিলাক কেনেকুৱা ধৰণৰ কাম। চ' ইমান বিশদভাৱে আলোচনা কৰাটো সম্ভৱ নহয়। কম্পিউটাৰ ভিজন ইঞ্জিনিয়াৰ, এইটো ডিমাণ্ড হ'ব ভৱিষ্যতলৈ। ডাটা চাইণ্টিষ্ট, এইটো আজিও ডিমাণ্ড আছে আৰু ভৱিষ্যতলৈও ডিমাণ্ড থাকিব এই জবটোৰ। তাৰপিছত আহিব আপোনাৰ মেচিন লাৰ্ণিং ইঞ্জিনিয়াৰ, যি মেচিনে যি কাম কৰে, আপোনাৰ ৰবট বা বহুত বিভিন্ন ধৰণৰ মেচিন আহিছে। এই কৰ্চটোৰ ভৱিষ্যতলৈ বহুত ডিমাণ্ড থাকিব, ভাল চেলাৰী পাব। তাৰপিছত আহি আপোনাৰ নিউট্ৰেল লেংগুৱেজ প্ৰচেছিং ইঞ্জিনিয়াৰ, NLP, এইটো আপুনি কৰিব পাৰে, ভৱিষ্যতত চাকৰি পাব। ৰবটিক ইঞ্জিনিয়াৰ, মই অলৰেডি ক'লোৱে, ৰবটিক ইঞ্জিনিয়াৰৰ ডিমাণ্ড সাংঘাতিক বাঢ়িব ভৱিষ্যতলৈ। তাৰপিছত ছফ্টৱেৰ ইঞ্জিনিয়াৰ, এইটোতো লাগিবই। আৰু এইবিলাকে আগত কি হ'ব ভৱিষ্যতলৈ, যিসকল মানুহে AI দ্বাৰা কাম কৰিব পাৰে, সেইবিলাক কামৰ চাহিদা বৃদ্ধি হ'ব। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, আৰু ভৱিষ্যতে আপোনালোকে নিজক এই ধৰণে গঢ় দিবলৈ চেষ্টা কৰিব, যাতে চাকৰি এটা অতি সহজতে লাভ কৰিব পাৰে এইবিলাক কৰ্চ কৰি। আৰু গুগলত আজিকালি সকলো তথ্য উপলব্ধ হয়, যিহেতু আমি এতিয়া ইনফৰমেশ্যন এজ, আমি যিটো শতিকাত বাস কৰি আছো সেইটোক কয় ইনফৰমেশ্যন এজ বুলি। ইয়াত আপুনি যিকোনো কথা অতি সহজতে শিকিব পাৰে যদি ইচ্ছা কৰে। গতিকে যদি আৰু বিশেষ কিবা জানিবলগীয়া থাকে মোকো ক'ব পাৰে। মই কিছু তথ্য সংগ্ৰহ কৰিছোঁ, মই ইমেইল কৰি দিম। কমেণ্ট বক্সত মোক ইমেইল আইডিটো দিলে হ'ল, মই যিখিনি ডাটা সংগ্ৰহ কৰিছোঁ সেইখিনি আপোনালোকলৈ পঠিয়াই দিম। হয়তো সেইখিনি আপোনালোকক সহায় কৰিব ভৱিষ্যতলৈ কিবা এটা কৰাৰ ক্ষেত্ৰত। ধন্যবাদ।